হেল্ল' এভৰিৱান, আকৌ এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰত। আমাৰ ছট পূজা কেনেকৈ চেলিব্ৰেশ্যন কৰিছোঁ চাব পাৰে। চবে কৰে নহয় জানো, আমি কেনেকৈ কৰিছোঁ আপোনালোকৰ ওচৰত সৰু এটা ভিডিঅ' লৈ আহিছোঁ। জনাবলৈ লৈছোঁ যে আমি কেনেকৈ কৰোঁ। এইটো দুপৰীয়া টাইমত, গধূলি টাইমত চবেই পানীত সোমাই ছট মাইয়া মন্দিৰত পূজা কৰি সকলোৱে টুকুৰি লৈ আহে বকি কিনে ঘৰৰ পৰা। নিজৰ নিজৰ নিয়ম চবেই কৰে। কৰি কিনে দুপৰীয়া টাইমত পানীটো সোমাই অলপ দেৰি থাকে পূজা কৰি। ময়ো যেনেকৈ পাৰিলোঁ অলপ অলপ কৰিলোঁ পূজা। তাৰপিছত দেখিব পাৰে সকলোৱে পূজা কৰি আছে। ময়ো পানীত সোমাই অলপ পূজা কৰিলোঁ। আৰু নেক্সট দিনাখন ৰাতিপুৱা সূৰ্য ওলোৱালৈকে চবে আকৌ পানীত সোমাই বহে, এনেকৈ পূজা কৰে। চবে দেখিছে টুকুৰি লৈ কিনে ৰাউণ্ড ৰাউণ্ড ঘূৰি আছে। চবে গাখীৰ ঢালি কিনে তৰ্পণ নে কি কয় দি আছে। মই ইমান ভালকৈ নাজানো ছট পূজা। তাৰপিছত এইটো আমাৰ ছট মাইয়া মন্দিৰ। সকলো পূজা শেষ হোৱাৰ পাছত কিছুমানে প্ৰসাদ দিছে, কিছুমানে এনেকৈ সেন্দুৰ লগাই দিছে। চবে চবক সেন্দুৰ লগাই দিয়ে নাকৰ পৰা পূৰা লৈকে। তাৰপিছত হোমো কৰি আছে। হোম কৰাকেইটা হোম কৰিছে, ব্ৰত লোৱাকেইটা হোম চম কৰি কিনে নিজৰ ব্ৰত ভাঙে। আৰু দেখিব পাৰে ফ্ৰেণ্ড কেনেকৈ চেলিব্ৰেশ্যন কৰিছে, কেনেকৈ ছট পূজা চেলিব্ৰেশ্যন কৰে, কেনেকৈ ছট পূজা মানি আছে আপোনালোকে চবেই দেখিব পাৰে। আজিলৈ মই ইমানে ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ লগত। বাই বাই।